Hello everyone. স্বাগতম জনাইছো আকৌ আজি নতুন ক্লাছটোলৈ। সো যেহেতু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটো এনাউন্স কৰিলে যে এডিআৰই 2.0 কেতিয়া হ'ব তাৰ কেনেকুৱা ধৰণৰ এক্সামটো পাতিব তেনেকুৱা কেইবাটামান দিশ মানে তেওঁ কৈ দিলে। কিন্তু আজি নতুন ক্লাছটো আৰম্ভ কৰাৰ আগতে আমি অকনমান বেলেগ কথা ডিসকাস কৰিলম এবাউট দ্য এক্সামৰ তোৰ মানে এক্সামটো কেনেকুৱা হ'ব সেইটোৰ ওপৰত যেটো ইনফৰমেশন দিছে সেইটোৰ ওপৰত অকনমান ডিসকাস কৰিলম। তো ইয়াতে আমি অলৰেডি লিখি ৰাখিছো যে এডিআৰই 2.0 সেপ্টেম্বৰত যেটো হ'ব সেপ্টেম্বৰত হ'ব বুলি অলৰেডি তেওঁ ঘোষণা কৰি দিলে। সো ইয়াতে মিস ইনফৰমেশন এইকেইটা আছে যে এক নম্বৰ কথা কুৱেশ্যন মানে এক্সামটো হ'ব তাতে কুৱেশ্যন বিলাক এপিএসসি আৰ্হিড হ'ব। ঠিক আছে, এপিএসসি যেনেকুৱাকে পাতে যেনেকুৱা প্ৰিলিমিনাৰী টেষ্ট আছে, মেইনছ আছে, ভাইভা আছে, ইন্টাৰভিউ মানে। সো তেনেকুৱা এটা ষ্টাইলত হ'ব, কিন্তু এনেকুৱা নহয় যে এপিএসসি লেভেলৰ কুৱেশ্যন আহিব। এপিএসসি লেভেলৰ নহয়, এপিএসসি টাইপৰ। সো তাত এটা ডিফাৰেন্স আছে লেভেল আৰু টাইপ। সাপোজ যদি এপিএসসি লেভেলৰ হয় তেন্তে লেভেলটো বহুত হাই হ'ব। এপিএসসি টাইপৰ হয় তাৰ মানে এপিএসসি যেটো মডেল হয় কুৱেশ্যনৰ মানে এক্সামৰ যেটো মডেল হয়, এক্সামৰ যেটো প্যাটাৰ্ন হয়, প্ৰিলিমছ, মেইনছ, ভাইভা তেনেকুৱা এটা প্যাটাৰ্নত হ'ব, কিন্তু এপিএসসি দৰে কুৱেশ্যন নাহে। এপিএসসি দৰে ইমান হাই লেভেল বা যেটো পাব্লিক সাৰ্ভিস কমিশন। তো ইয়াত ডেফিনেটলি এক্সামটো পাতিব কোনে? এছএলআৰসি মানে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশন। সো এছএলআৰসি এ পাতিব, ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশন, নট আসাম পাব্লিক সাৰ্ভিস কমিশন। আসাম পাব্লিক সাৰ্ভিস কমিশনে এক্সামটো নাপাতে, এক্সামটো পাতিব ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশনে। সো কুৱেশ্যনৰ লেভেলটো এপিএসসি লেভেলৰ কুৱেশ্যনতকৈ অকনমান ডাউন থাকিব। কোৱালিটি মেইন কথা হৈছে কুৱেশ্যনৰ কোৱালিটি। তো কুৱেশ্যনৰ কোৱালিটি অকনমান ডিফাৰেন্স থাকিব, অকনমান নহয় বহুত এটা হিউজ ডিফাৰেন্স থাকিব, কাৰণ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যদি কুৱেশ্যন এপিএসসি লেভেলত হয় তেন্তে সেইটো কেতিয়াও এপিএসসি সেইটো কেতিয়াও গ্ৰেড 3 গ্ৰেড 4 কুৱেশ্যন হৈ নাথাকে বা এক্সাম হৈ নাথাকে। তো বহুত কেইটা পালো মই হেদিনাখনৰ পৰা মানে যোৱাকালিৰ পৰা আজিও মই বহুত কেইটা দেখিলো যে বহুত এটা এনেকা মিস ইনফৰমেশন দি আছে যে এপিএসসি দি আহি মই ড্ৰাইভাৰ হ'ম, এপিএসসি দি আহি মই পিয়ন হ'ম। সো এনেকুৱা ধৰণৰ ৰিউমাৰ্স কিছুমান এনেকুৱা ধৰণৰ মিস ইনফৰমেশন ষ্টুডেন্টৰ মাজত মানে যদি স্প্ৰেড কৰি দিয়ে, তেনেকুৱা ধৰণৰ মিস ইনফৰমেশন যদি ষ্টুডেন্টৰ মাজত দিয়ে তেন্তে ষ্টুডেন্ট বিলাক বেসিক্যালি কি হ'ব, তেওঁলোক মানে ভয় খাই যাব যে ইমান হাই লেভেলৰ কুৱেশ্যন আহিব। তো আজিকালিও বহুত এনেকুৱা ষ্টুডেন্ট আছে যাক নেকি এপিএসসি দিবা নেকি বুলি ক'লে আমি এপিএসসি দিব পাৰো নেকি, ক'ত এপিএসসি দিম, এনেকুৱা ধৰণৰ মেন্টালিটি বহুতৰ আছে এতিয়াও। অলমোষ্ট 70% ষ্টুডেন্ট আছে যিয়ে নেকি ক'ত এপিএসসি দিব পাৰিম এনেকুৱা এটা মেন্টালিটি থাকে। তেওঁলোকৰ কাৰণে মোষ্টলি এডিআৰই বা তেনেকুৱা ধৰণৰ এক্সামটো বেছি, এডিআৰই বা এছএছসি বা তেনেকুৱা ধৰণৰ বা আমাৰ যেটো আসাম পুলিচ আহি আছে তেনেকুৱা ধৰণৰ এক্সামৰ ওপৰত তেওঁলোকে বহুত বেছি ডিপেন্ডেন্ট হৈ থাকে। কিন্তু তেওঁলোকক যদি এনেকুৱা এটা ইনফৰমেশন দিয়া যায় যে এইবাৰ এছএলআৰসি কুৱেশ্যন নাকাটে, এইবাৰ এপিএসসি কুৱেশ্যন কাটিব আৰু এইবাৰ কুৱেশ্যন পেপাৰ বহুত হাই হ'ব, এইবাৰ অকল এপিএসসি যিবিলাকে প্ৰিপাৰেচন কৰি আছে তেওঁলোকেহে এক্সামটো পাছ কৰিব। সো তেনেকুৱা ধৰণৰ মিস ইনফৰমেশন দি তেওঁলোকক ডিমোটিভেট কৰা, যেটো মানে তেওঁলোকে এটা একাউণ্ট মানে এটা নিৰ্দিষ্ট মানে এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছে, তেওঁলোকক তেনেকুৱা ধৰণৰ এটা মিস ইনফৰমেশন দিয়াৰ লগে লগে কি হয়, তেওঁলোকে যেটো নিজৰ এটা গতিত গৈ আছে যে আমি এনেকুৱা ধৰণে পঢ়িম, তেনেকুৱাকে পঢ়িলে আমি এক্সামটো পাছ কৰিম আৰু চাকৰিটো পাম। সো তেওঁলোকে ডিমোটিভেট হৈ যাব। তো তেওঁলোকে ডিমোটিভেট হোৱাৰ লগে লগে কি কৰিব যে পঢ়িব ইচ্ছা নাযাব, তো লাইফটো ৱেষ্ট হ'ব, এনেকুৱা ধৰণৰ এটা ভাৱ আহি যাব মনত। সো ডেফিনেটলি ষ্টুডেন্টখিনিক মিস ইনফৰমেশন তেনেকুৱা ধৰণৰ পোৱাৰ লগে লগে হয় ভাল ইনফৰমেশন দিয়ক, নহয় ইনফৰমেশনেই নিদিব। কিন্তু মিস ইনফৰমেশন মই অলপ আগতে এটা ভিডিঅ' দেখিলো যে এনেকুৱা ধৰণৰ কৈছে যে মই এপিএসসি পাছ কৰি আহি ড্ৰাইভাৰ হৈছো, খুন্দিয়াই দিম, মই এপিএসসি পাছ কৰি আহি পিয়ন হৈছো, মোক কথা নকবি। এনেকুৱা ধৰণৰ মিস ইনফৰমেশন দি ষ্টুডেন্ট বিলাকক মেন্টেলি বহুত মানে ডিমোটিভেট কৰা, হেৰেছ কৰা টাইপৰ কৰিব নালাগে। তো ইয়াত মোষ্টলি কুৱেশ্যন এছএলআৰসি এ কাটিব, এপিএসসি এ নাকাটে। কুৱেশ্যনৰ কোৱালিটিটো এপিএসসিতকৈ বহুতখিনি তলতেই হ'ব। সো সাপোজ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে এপিএসসিত যে এপিএসসি লেভেলত সাপোজ এনেকুৱা যেটো ৰিটেন কুৱেশ্যন হেতু এপিএসসি লেভেলত কেনেকুৱা আহিব পাৰে যে ডিসক্ৰাইব দ্য কমিউনিজম টাইপ অফ লাইক প্লেটো
লাইক প্লেটোৰ যেটো কমিউনিজমৰ টাইপ আছে তো হেতু ডিসকাস কৰিব দিব পাৰে তো কিন্তু যেটো গ্ৰেড 3 হ'ব এটো এপিএসসি লেভেলত যেটো প্লেটোৰ কমিউনিজমৰ টাইপ আছে হেতু ডিসকাস কৰিব লাগে কিন্তু যেটো গ্ৰেড 3 লেভেল হ'ব তাত কোৱেশ্চনটো কেনেকুৱা ধৰণৰ আহিব যে হোৱাট ইজ কমিউনিজম ওকে বা হোৱাট ডু ইউ মিন বাই ডেমক্ৰেসি এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব এনেকুৱা নাহে যে ডেমক্ৰেটাছে কেনেকুৱা কৰিছিলে টলেমিয়ে কেনেকুৱা কৰিছিলে তেনেকুৱা ধৰণৰ ফিলসফিক্যাল কোৱেশ্চন নাহে বা তেও এৰিষ্টটলৰ কি ফিলসফি আছিলে সক্ৰেটিছৰ কি ফিলসফি আছিল তেনেকুৱা ধৰণৰ ডিপ কোৱেশ্চন নাহে কোৱেশ্চন আহিব কেনেকুৱা যে হোৱাট ইজ ডেমক্ৰেসি বা আৰ্টিকল নম্বৰ 19 ত কি দিয়া আছে বা ৰাইট টু স্পীচ কোনটো আৰ্টিকলত আছে তো এনেকুৱা নাহে যে ৰাইট টু স্পীচ কোনখন কান্ট্ৰিৰ কনস্টিটিউশনৰ পৰা হায়াৰ কৰিছিলে ইনস্পায়াৰ হৈছিলে তো তেনেকুৱা ধৰণৰ ডিপ কোৱেশ্চন নাহে কোৱেশ্চনৰ কোৱালিটি ডেফিনেটলি অলপ ডাউনেই হ'ব মানে যেহেতু এডিআৰই টাইপৰ কোৱেশ্চনৰ কোৱালিটিয়ে হ'ব আৰু এটা কথা যেনেকুৱা আমি ফৰ এক্সাম্পল যেনেকুৱা আমি বজাৰত যাওঁ বহুত আলু আছে বহুত আলুৰ মাজৰ পৰা আমি কি কৰো জৰে তৰে আলু উঠাইতো নানো আমি ভাল ভাল আলু কেটা বিচাৰি আনো ঠিক তেনেকুৱা ডেফিনেটলি এপিএসসি প্যাটাৰ্নত এক্সাম পাতিব দ্যাট মিন্স এপিএসসি দৰে এক্সাম নাপাতে এপিএসসি প্যাটাৰ্নত এক্সাম পাতিব তো ইয়াৰ পৰা আমি এটা ভাল ল'ব লাগে কেনেকুৱা এটা ভাল কথা ল'ব লাগে যে ইন ফিউচাৰ যদি আমি কেতিয়াবা কিছুমান আছে যিয়ে নেকি এপিএসসি বুলি ক'লে ভয় খাই যায় তো তেনেকুৱা ধৰণৰ কিছুমান ষ্টুডেন্ট আছে যিয়ে নেকি এপিএসসি লেভেলৰ এপিএসসি টাইপৰ এক্সামটো দি উঠি যেটো এপিএসসি আৰহিত পাতা এক্সামটো এডিআৰইটো হেতু দি উঠি তেওঁলোকে কি ভাবিব যে এনেকুৱা ধৰণৰে যদি এপিএসসিও হয় লেভেলটো অলপ হাই হ'ব কোৱেশ্চনৰ কোৱালিটি অলপ হাই হ'ব এনেকুৱা ধৰণৰে যদি এপিএসসি হয় তেন্তে আমি এপিএসসি কাৰণেও ট্ৰাই কিয় নকৰো সো তেওঁলোকৰ এনেকুৱা এটা মোটিভেট হ'ব পাৰিব যে এপিএসসি লেভেলৰ কোৱেশ্চন বিলাক ইয়াতকৈ হাই হ'ব হয় কিন্তু এক্সাম টাইপটো এনেকুৱাই হয় এনেকুৱা প্ৰিলিমছ দিম প্ৰিলিমছ পাস কৰিম তাৰ পিছত মেইনছ দিম মেইনছ পাস কৰিম তাৰ পিছত ভাইভা দিম ভাইভা পাস কৰিম তাৰ পিছত আমি জব লম সো এনেকুৱা ধৰণৰ যদি এপিএসসি টাইপত কোৱেশ্চন বিলাক পাতে এক্সাম বিলাক পাতে তো তেনেকুৱা ধৰণৰ এক্সাম দি উঠি যিবিলাকে ইনস্পায়াৰ হ'ব পাৰে যে নাই আমি দেখোন এনেকুৱা ধৰণৰ এক্সাম দিছো যেতিয়া আমি এপিএসসিও দিব পাৰিম তো তেনেকুৱা ধৰণৰ ইনস্পায়াৰ হ'ব লাইক বহুত আলুৰ মাজৰ পৰা এটা দুটা ভাল আলু বিচাৰাৰ দৰে যদি ইয়াৰ বহুতখিনি বেয়া গুণ আছে মানি ললো বহুতে কৈছে তেনেকুৱাকে বহুত ড্ৰাইভাৰে আহি খুন্দিয়া দিব ওকে বেয়া গুণ আছে মানিলো তাৰ মাজৰ পৰা ভালো আছে যে কোৱালিটি ডেভেলপমেন্ট হ'ব লাইক সো প্ৰিলিমছ মেইনছ ভাইভা বহুত বেছি পেনিক কৰিবলগীয়া ইয়াত একো নাই বুলি ভাবো কাৰণ প্ৰিলিমিনাৰী এক্সাম পাস কৰি উঠি মেইনছ দিব মেইনছ পাস কৰি ভাইভা দিব বাস সিম্পল ইয়াত এটা বহুত এটা ইজি বস্তু হৈছে যে কিমানখিনি ষ্টুডেন্টে ইয়াত কোৱালিটি বিল্ড হ'ব আসলতে কিমানখিনি ষ্টুডেন্টে ডেসক্ৰিপটিভ এনসাৰ যদি লিখিব নাজানে তেন্তে কি কোৱালিটিত জব এটা কৰিব যদি ডেসক্ৰিপটিভ এনসাৰ সৰু হুৰা লাইক এনেকুৱা বহুত মানুহ আছে যে আজি এপ্লিকেশন এখন লিখিব নোৱাৰে মোৰ বহুত এনেকুৱা আছে মই দেখিছো বহুত মানুহ এনেকুৱা আছে যে এপ্লিকেশন এখন লিখিব নাজানে সো তেনেকুৱা ধৰণৰ কেতিয়াবা কাৰেক্ট টিক যেটো ওএমআৰ কোৱেশ্চন হয় সো ওএমআৰ কোৱেশ্চনত বহুত কেতিয়াবা বাই লাক কোনোবাই এনেকুৱা হয়তো পাই যাব পাৰে যে লাকত পাই গৈছে সো তেও যদি ডেসক্ৰিপটিভ এটা লিখিব নাজানে তো তেও এখন এপ্লিকেশন লিখিব নাজানিব সো ইমানখিনি বেসিক ইনফৰমেশন থাকাটো বহুত জৰুৰী হয় সো এইটো এক প্ৰকাৰে ভাল হৈছে বুলি মই ভাবো সো ইনফেক্ট ভাল হৈছে আসলতে ভাল হৈছে সো ইয়াত কোৱেশ্চনৰ কোৱালিটি ডেফিনেটলি অলপ লো হ'ব এক্সাম পাতিব এছএলআৰচি এপিএসসি নহয় মিস ইনফৰমেশনটো স্প্ৰেড কৰিব নালাগে পাৰিলে ষ্টুডেন্টক মোটিভেট কৰক আৰু নহলে নকৰিব কিন্তু মিস ইনফৰমেশন দি বহুত এপিএসসি লেভেলত কোৱেশ্চন হ'ব বহুত হাৰ্ড পেপাৰ আহিব গোটেইখিনি যিখিনি এপিএসসি কাৰণে পঢ়ি আছে ষ্টুডেন্ট এপিএসসি প্ৰিপাৰেচন কৰি আছে তেওঁলোকেই এক্সাম কোৱালিফাই কৰিব এনেকুৱা ধৰণৰ মিস ইনফৰমেশন দি ভুল ইনফৰমেশন বিলাক দি ষ্টুডেন্টক একেবাৰে ডিমোটিভেট কৰি দিব নালাগে সো ইয়াৰ পিছত আমি আজিৰ ক্লাছটো বাৰু আমি এইখিনি দৰে আৰম্ভ কৰো আৰু এটা বস্তু আছে বাৰু মই লিখি দিছো তো ইয়াতে আমাৰ গ্ৰেড 3 according to information গ্ৰেড 3 এক্সাম
15, 12, 22, 29 September. আৰু গ্ৰেড 4ৰ 20, 27 আছে। তো স্পেচিয়েলি আমি গ্ৰেড 3 ডিছকাছ কৰিছোঁ, যিহেতু সেইকাৰণে আমি গ্ৰেড 4টো বাৰু মুছি দিম। চ' অলমষ্ট 2 মাহ আছে, 60 days, more than 60 days আচলতে। চ' 60 daysতকৈ আমাৰ বেছি আছে যিহেতু 60 daysতকৈ আমাৰ বেছি আছে যিহেতু, চ' আমাৰ কি হ'ব, আমি যিমান পাৰোঁ, যিহেতু আমি অলপ হ'লেও ডেছক্ৰিপটিভ লিখিব লাগিব, আৰু মই ভাবোঁ যে ডেছক্ৰিপটিভ চাগে এখন বা দুখন পেপাৰতকৈ বেছি নাথাকে, যিহেতু APSCত কেনেকুৱা থাকে, এছে পেপাৰ, GS পেপাৰ 1, GS পেপাৰ 2, GS পেপাৰ 3, তো এনেকুৱা বহুত কেইখন পেপাৰ থাকে, অলমষ্ট 7-8খনমান পেপাৰ থাকে। তো ইয়াত ইমান পেপাৰ নাথাকে, ডেফিনিট ছাবজেক্টৰ ওপৰত, যেনে জিঅ'গ্ৰাফিৰ ওপৰত এক্সট্ৰা পেপাৰ, পলিটিৰ ওপৰত এক্সট্ৰা পেপাৰ, তো তেনেকুৱা ধৰণৰ পেপাৰ নাথাকে। ইনফৰমেশ্যন টেকন'লজি বা আমাৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, এনেকুৱা ধৰণৰ এক্সট্ৰা পেপাৰ নাথাকে। গোটেইখিনি পেপাৰ কম্বাইন হৈ আমাৰ ইয়াতে হয়তো এখন পেপাৰত আহি যাব, এখন পেপাৰ ফৰ প্ৰিলিমছ, এখন পেপাৰ ফৰ মেইনছ, আৰু ভাইভাটোতো পেপাৰ নাথাকিব বাৰু, এইটো অৰেল কুৱেশ্যন হ'ব, ফৰ্ম ফিল আপ এখন থাকিব, এইটো বাৰু বেলেগ কথা। চ' আমাৰ দুখন পেপাৰত এক্সাম শেষ হ'ব, চ' ডেফিনেটলি এইটো APSC নহয়। এতিয়া আমি চাম যে যিহেতু আমাৰ হাতত more than 60 days আছে, 60 দিনতকৈ বহুত বেছি আছে, চ' আমাৰ হাতত পৰ্যাপ্ত পৰিমাণে সময় আছে, we have plenty of times. এতিয়া মই এটা কুৱেশ্যন ইয়াত লিখি দিছোঁ, চ' APSCৰ কুৱেশ্যন এইটো, এনালাইজ দ্য প্লেটোজ থিয়ৰী অফ কমিউনিজম। প্লেটো এজন গ্ৰীক দাৰ্শনিক হয়, গ্ৰীক ফিলচফাৰ। চ' প্লেটোৰ যিটো কমিউনিজমৰ ওপৰত সূত্ৰ আছে, থিয়ৰী, কমিউনিজম মানে হৈছে সমাজবাদৰ ওপৰত যিটো প্লেটোৰ সূত্ৰ আছে, সেইটো ইয়াত কি কৰিব দিছে, এনালাইজ কৰিব দিছে, মানে সেইটোক কেনেকুৱা হয় সেইটো বুজাব দিছে। চ' হাউ উইল ইউ ডিষ্টিংগুইছ ইট ফ্ৰম দ্য মডাৰ্ণ কনচেপ্ট অফ কমিউনিজম। যিটো মডাৰ্ণ আধুনিক সমাজবাদৰ যিটো নেকি ধাৰণা, সেইটোৰ লগত যিটো প্লেটোৰ সমাজবাদৰ ধাৰণা আছিলে, সেইটো কেনেকুৱাকৈ মানে ডিফাৰেঞ্চিয়েট, যিটো পাৰ্থক্য আনিম। ইমান এনেকুৱা ধৰণৰ কুৱেশ্যন কেতিয়াও নাহে, চ' এনেকুৱা ধৰণৰ কুৱেশ্যনক লৈ কেতিয়াও মূৰ ঘুমাব নালাগে। কুৱেশ্যন আহিব চিম্পল, হোৱাট ইজ কমিউনিজম, বাছ। বা মডাৰ্ণ কমিউনিজমৰ কি কি কাণ্ট্ৰি আছে, লাইক আমাৰ চাইনা আছে, আমাৰ চাইনা নহয় বাৰু, আমাৰ চুবুৰীয়া চাইনা, আমাৰ নেইবৰ। চ' তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, বহুত ইজি কুৱেশ্যন আহিব। লাইক আৰু কুৱেশ্যন আহিব পাৰে যে ইণ্ডাছ ভেলীৰ ওপৰত কুৱেশ্যন আহিব পাৰে যে একৰ্ডিং টু ইউ, তোমাৰ মতে বা আপোনাৰ মতে, ইণ্ডাছ ভেলী যিটো সিন্ধু উপত্যকাৰ সভ্যতা আছিলে, ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো ধ্বংস হোৱাৰ কি কাৰণ মেইন থাকিব পাৰে। তো এনেকুৱা ধৰণৰ এনালাইটিকেল কুৱেশ্যন আহিব পাৰে। চ' ইমান বেছি ডিপ কুৱেশ্যন নাহে যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত কি কি পৰ্ট আছিল, মানে কি কি পাৰ্টছ আছিল, কোন জেগাত ডকয়াৰ্ড আছিল, কোন জেগাত গ্ৰেট বাথ আছিল। তো এনেকুৱা ধৰণৰ ডিপ নলেজৰ কুৱেশ্যন কেতিয়াও নাহে, তো সেইটোক লৈ ইমান ভয় খাব নালাগে। চ' মিছ ইনফৰমেশ্যনৰ ওপৰত এইখিনিয়ে আছিলে আজি আমাৰ কনচেপ্টটো। যিহেতু আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ ক্ৰছ মাল্টিপ্লিকেশ্যনৰ ওপৰত, চ' আমি আজিৰ ক্লাছটোত অকণমান ক্ৰছ মাল্টিপ্লিকেশ্যন চাম। যিহেতু ক্ৰছ মাল্টিপ্লিকেশ্যন ADREৰ কুৱেশ্যনৰ মেথছৰ বহুত বেছি ইম্পৰ্টেণ্ট পাৰ্ট হয়, নট অনলি মেথছ প্লাছ ৰিজনিং দুয়োটাতে বহুত বেছি ইম্পৰ্টেণ্ট পাৰ্ট হয়। চ' আমি ক্ৰছ মাল্টিপ্লিকেশ্যন চাম। ক্ৰছ মাল্টিপ্লিকেশ্যন আমাৰ মষ্টলি এনেকুৱা থাকে, A + B ডিভাইডেড বাই C + D ইকুৱেল E/F, এনেকুৱা ধৰণৰ থাকিব। ইয়াত প্ৰত্যেকটো লেটাৰ্ছ এটা এটা নাম্বাৰ ৰিপ্ৰেজেণ্ট কৰিছে, নাম্বাৰছ এণ্ড ভেৰিয়েবলছ মানে হৈছে, ছাপ'জ আমাৰ হাতত আছে 3x + 2 ইকুৱেল টু কিমান, ছাপ'জ 10 আছে।
সো ইয়াত 3 টো is এটা নাম্বাৰ সংখ্যা x টো is এটা ভেৰিয়েবল ভেৰিয়েবল মানে এটা লেটাৰ আৰু আমি যেনেকুৱা 3x + 2 বা 3a বা 3n এনেকুৱা ধৰণৰ আমি ইউজ কৰোঁ কেতিয়াবা আমি 4y হিচাপে ইউজ কৰোঁ এটো is এটা ভেৰিয়েবল সো ইয়াত নাম্বাৰছ আৰু ভেৰিয়েবল আছে a b c d e f ক্ৰছ মাল্টিপ্লাই কৰিলে আমি কি কৰিব লাগে ক্ৰছ মাল্টিপ্লাই সদায় ক্ৰছ মাল্টিপ্লাই এই লাইনটো ইয়াৰ লগত মাল্টিপ্লাই হ'ব এই লাইনটো ইয়াৰ লগত মাল্টিপ্লাই হ'ব তলৰখিনি ওপৰৰ লগত ওপৰখিনি তলৰ লগত কাৰণে এটো ক্ৰছ হৈ যায় সো এটো কোৱা হয় ক্ৰছ মাল্টিপ্লাই বা ক্ৰছ মাল্টিপ্লিকেশন ইয়াত আমাৰ কেনেকুৱা হ'ব a + b উইদিন ব্ৰেকেট মাল্টিপ্লাই কৰিম কিহৰ লগত f ৰ লগত ইকুৱেলছ ইনটু ইকুৱেল হিচাপে থাকিব c + d মাল্টিপ্লাই কৰিম কিহৰ লগত e ৰ লগত সো এইটো হৈছে আমাৰ ক্ৰছ মাল্টিপ্লাই সো এবাৰ f ক আমি a ৰ লগত মাল্টিপ্লাই কৰিম হ'ব af + bf ইকুৱেল ce + de সো এইটো হৈছে ক্ৰছ মাল্টিপ্লাই ইয়াত যদি নাম্বাৰছ আৰু ভেৰিয়েবলছ থাকিলে হয় আমি ইহতকো ইফালে ইফালে কৰি এটা ডেফিনিট নাম্বাৰ বা যিকোনো তেনেকুৱা ধৰণৰ এটা উলিয়াব পাৰিলো হয় সো আমি ইয়াতে এতিয়া নাম্বাৰ পুট কৰি চাম এৰ জায়গাত আমি পুট কৰিম সাপোজ 36 বিৰ জায়গাত পুট কৰি দিলো 2 আমি 4y দিলো +1 দিলো মাল্টিপ্লাই কৰিম আমি কিমান 6/9 দিলো 6/9 হলে তো আমাৰ এটো 3 কিমান হ'ব 3 is about 3/3 so not 3/3 actually 2/3 so etu ami kiban diu 2/3 di diu so etia ami etu cross multiply korim cross multiply korote ami iyat jenuka ka sai ahisalo tenuka ka ami 3x + 2 multiply korim 3 logot etu bahut beshi important hoy karon বহুত কেটা ভেৰিয়েবলছ আমি যেটা উলিয়াব যাও এডিআৰই হক বা এপিএসসি ৰ যেটো সিসেট পেপাৰ আছে যিখন সেকেন্ড পেপাৰ হয় সেইখনটো কিন্তু ক্ৰছ মাল্টিপ্লিকেশন বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু মোস্টলি মই জিমান মানক চিনি পাও মোস্টলি around 78% এপিএসসি এস্পাইৰেন্ট সিসেট পেপাৰতেই বেয়া কৰে কাৰণ এখনত ম্যাথছ থাকে সো আমাৰ যেহেতু এইটো হৈছে ইকুৱেচন আমি এইটো ইকুৱেচন 1 বুলি ধৰি ললো এইটো আমি সলভ কৰিম কেনেকুৱাকে 3x + 2 within bracket multiplied by 3 equals in 4y + 1 within bracket multiplied by 2 so এইটো হৈছে আমাৰ ইকুৱেচন 2 এতিয়া আমি ওপৰৰখিনি মুছি ললো লৈ আমি তলৰখিনি আকৌ ওপৰত পাতি দিও so ইয়াত কি হ'ব 3x multiplied by 3 so 3 3 za 9x x x এ থাকিব 2 into 3 a plus 2 মাজত আহিব 2 into 3 6 equal আছে 4y into 2 8y plus 2 into 1 2 so ইয়াত আমাৰ 9x plus 6 8y plus 2 এতিয়া আমি কি কৰিম 9x plus 6 এই 2 টো আমি ইকুৱেল চিনৰ লেফট সাইডত লৈ আহিম সো ইয়াত প্লাস আছে এইফালে আহিলে মাইনাস হৈ যাব 2 ইকুৱেল 8y 9x plus minus minus 6 or পৰা 2 minus কৰিলে আমি পাম 4 ইয়াত 2 কৈ 6 ডাঙৰ 6 ৰ আগত প্লাস চিন আছে তো ইয়াত প্লাস 2 হ'ব সো এতিয়া আমি 8y পালো 9x plus 4 equal 8y এইটো এটা আমাৰ ইকুৱেচন নম্বৰ 3 সো এনেকুৱা ধৰণৰ আমি ধুনিয়াকে কোৱেশ্চন বিলাক উলিয়াব পাৰো যদি 9x plus 4 ৰ ভ্যালু 8y হয়
তেন্তে x আৰু y ৰ ভ্যালু আমি ধুনিয়াকৈ উলিয়াই ল'ব পাৰিম সো এনেকুৱা ধৰণে ক্ৰছ মাল্টিপ্লাই কৰিব পাৰি আপোনালোকেও নিজে ট্ৰাই কৰিব ক্ৰছ মাল্টিপ্লাই কেনেকুৱাকৈ কৰে বহুত বেছি ইজি হয় একদম টান নহয় সো ইয়াৰ পৰাও যিখিনি বুজি পালে তাতেও আপোনালোকে ট্ৰাই কৰিব ইয়াৰ আগৰ যেকিটা ক্লাস আছিলে আমাৰ সাৰ্কেল সিলিন্ডাৰ তাৰ পৰাও যিখিনি চাই আপোনালোকে নিজে ট্ৰাই কৰিব চেষ্টা কৰিব কোৱেশ্চন সলভ কৰিব কাৰণে আৰু ডেফিনেটলি ভালদৰে যদি হেখিনি বুজি পায় আপোনালোকে তেন্তে পাৰিব হেতুত কোনো ডাউট নাই সো আৰু লাষ্ট মই এটো ক'ব বিচাৰিম যে যেহেতু SLRC এ কুৱেশ্চন কাটিব এক্সাম পাতিব এডিআৰই এপিএসসি নাকাটে সো কুৱেশ্চনৰ লেভেলো 10th ক্লাছৰে থাকিব কুৱেশ্চনৰ লেভেল হৰাই 10th up to 10th ক্লাছৰ লেভেলৰ কুৱেশ্চন থাকে সো ইয়াত ইমান পেনিক হ'ব লগা একো নাই আৰু বহুত ইম্পৰ্টেন্ট কথা হৈছে লাষ্টত মই এটা বহুত বেছি ইম্পৰ্টেন্ট কথা কৈ দিও হেতু হৈছে ডিপ ষ্টাডি যি কোনো টপিকৰ ওপৰত ডিপ ষ্টাডি কৰাটো বেছি বেটাৰ ডিপ ষ্টাডি মানে গভীৰ অধ্যয়ন ডিপ ষ্টাডি বা গভীৰ অধ্যয়ন বহুত বেছি ইম্পৰ্টেন্ট হয় বহুত বেছি গভীৰ অধ্যয়ন বা ডিপ ষ্টাডি কৰিলে কি হয় আমি যি কোনো সৰু সৰু বস্তু এটাও বুজি পাওঁ মনত ৰাখে বা হেতু বিষয়ে আমি ইনফৰমেশন এটা পাওঁ আৰু সৰু সৰু বস্তু ইনফৰমেশন বহুত সোনকালে মানুহৰ মনত ৰয় কাৰণ হেতু আমাৰ সাবকনসিয়াস মাইন্ডত সেভ হয় সো এইখিনি আছিল যে ক্লাসটো যদি কিবা ইনফৰমেটিভ যেন লাগিছে তেন্তে লাইক কৰিব আৰু যিমান পাৰে শেয়াৰ কৰি দিব যাতে এনেকুৱা ধৰণৰ মিস ইনফৰমেশন ষ্টুডেন্ট বিলাকে লৈ এক্সামৰ প্ৰতি ডিমোটিভেটেড হৈ না যায় আৰু আজিকালি জানেই এক্সামৰ প্ৰতি ডিমোটিভেট মিন্স লাইফৰ প্ৰতি ডিমোটিভেট সো আজি যদি ভিডিওটো কিবা অলপ ইনফৰমেটিভ যেন লাগিছে তেন্তে যিমান পাৰে এটো শেয়াৰ কৰিব যিমান পাৰে যাতে মিস ইনফৰমেশন যিবিলাকে মানে উৰা বাতৰি ৰিমাৰ্স যিবিলাকে মানে স্প্ৰেড কৰি আছে আমাৰ ষ্টুডেন্টক ডিমোটিভেট কৰিবৰ কাৰণে সো পাৰ্সোনাল দুশ্মনীটো বেলেগ কথা কিন্তু ষ্টুডেন্টৰ লাইফক লৈ ক্যান্ডিডেটৰ লাইফক লৈ যাতে কোনেও নেখেলে ডিমোটিভেট যাতে কোনেও কৰিব নোৱাৰে ষ্টুডেন্ট খিনি নিজৰ মতে পঢ়িব দিওক নিজৰ মতে এক্সাম দিব দিওক এক্সাম যেনেকুৱা প্যাটাৰ্নত হয় তেনেকুৱাকৈ দিব দিওক বহুত বেছি নলেজ পাব এটা এক্সপেৰিয়েন্স হ'ব এপিএসসিৰ কাৰণে এখোজ আগবাঢ়ি যাব তেনেকুৱা ধৰণৰ ডাঙৰ এক্সামৰ কাৰণে যদি এখোজ আগবাঢ়ি যায় বা এনেকুৱা ধৰণে এখোজ আগবাঢ়ি যাব সাহস কৰিব পাৰে তেন্তে ডেফিনেটলি আমাৰ সোসাইটি বহুত ডেভেলপ হ'ব সো এইখিনিকে কৈ মই আজি ভিডিওটো সামৰিছো কিন্তু যিমান পাৰে শেয়াৰ কৰিব যাতে মিস ইনফৰমেশন স্প্ৰেড কৰিব নোৱাৰে কোনেও সো থ্যাংক ইউ